উজনিৰ ৰাইজেও উভতি ধৰিলে গৌৰৱ গগৈক। নিজৰ পত্নী আৰু সন্তানকে ভাৰতীয় কৰি ৰাখিব নোৱাৰা এজন লোকৰ লাচিতৰ নাম লোৱাৰ অধিকাৰ নাই বুলি সমালোচনা ৰাইজৰ। প্ৰথম কথা হ'ল গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে তেখেত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ। এইটো তাৰিখত অতি দুৰ্ভাগ্যজনক এটা কথা যে অসমক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হৈ গৌৰৱ গগৈ ডাঙৰীয়াই আজি তাৰিখত পাকিস্তানৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছে। এই বিষয়টোত আমি প্ৰথম কথা তেখেতক গৰিহণা দিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল তেখেতে কৈছে যে তেখেত লাচিতৰ বংশধৰ। নিশ্চিতভাৱে লাচিত বৰফুকনে মোগলক পৰাস্ত কৰি বৰ অসম গঢ়ি থৈ গৈছে, অসমীয়া জাতিক ৰাখি থৈ গৈছে। আৰু আজি তাৰিখত আমি অসমীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি লাচিতৰ বংশধৰ হোৱাৰ পাছতো আপুনি নিজৰ সন্তানক কিন্তু আজি তাৰিখত অসমীয়া কৰি ৰাখিব নোৱাৰিলে। নিজৰ সন্তানক আপুনি ভাৰতীয় কৰি ৰাখিব নোৱাৰিলে। আপোনাৰ 2 সন্তান আৰু পত্নী আজি তাৰিখত বিদেশী হয়। গতিকে ইয়াতকৈ লজ্জাজনক কথা আপোনাৰ বাবে কি হ'ব পাৰে? গতিকে যিগৰাকী ব্যক্তিয়ে নিজৰ পুত্ৰ পত্নীক অসমীয়া কৰি ৰাখিব পৰা নাই, তেখেতৰ ওপৰত অসমীয়া জাতিয়ে কেতিয়াও অনাগত সময়ত শাসনভাৰ চমজাই দিব নোৱাৰে, তেখেতক কেতিয়াও দিছপুৰত আসন দিব নোৱাৰে। গতিকে আপুনি পুনৰবাৰ কৈছোঁ যে অসমৰ ৰাজনীতিৰ পৰা আপুনি অৱসৰ গ্ৰহণ কৰিব লাগে আৰু কংগ্ৰেছ দলৰ সভাপতিৰ পৰা আপুনি পদত্যাগ কৰিব লাগে। গৌৰৱ গগৈ নিজৰ ল'ৰা ছোৱালীকেইটাক নিজৰ দেশৰ নাগৰিকত্ব দিব পৰা নাই আৰু লাচিতৰ নাম লোৱাটো আমি লজ্জাবোধ কৰিছোঁ আৰু গৌৰৱ গগৈক সকীয়াই দিছোঁ যে অসমীয়া নিজৰ ল'ৰা ছোৱালীকেইটাক যেতিয়া অসমীয়া কৰিব পৰা নাই, তেখেতে লাচিতৰ নাম ল'বলৈ লাজ পাব লাগিছিলে। তো লাচিতে পোনপ্ৰথমে নিজকে অসমীয়া বুলি পৰিচয় দিছিল। গৌৰৱ গগৈয়ে যদি সঁচাকৈ এজন প্ৰকৃত অসমীয়া, প্ৰথমে নিজৰ ল'ৰা ছোৱালীকেইটাক অসমীয়া কৰি লওক, বিদেশত পঢ়ুৱাব, বিদেশতে ৰাখিব, তাৰপিছত বিদেশীও বনাব। তাৰপিছত তেওঁ কোনহতে তেওঁ নিজকে লাচিতৰ বংশধৰ বা অসমীয়া বুলি নিজক পৰিচয় দিছে। গৌৰৱ গগৈক বৰ্তমান আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী এনেধৰণে তোলা ধুনা দিছে। গৌৰৱ গগৈ কিন্তু মুখ্যমন্ত্ৰীৰ পৰা পলাই ফুৰিছে। কিন্তু গৌৰৱ গগৈ যদি প্ৰকৃততে এজন লাচিত হয়, তেওঁ লাচিতেতো যুদ্ধক্ষেত্ৰ এৰি পলোৱা নাছিলে। গৌৰৱ গগৈ যে ইমানেই শক্তিশালী, হিমন্ত বিশ্বৰ কথাত থকা হৰখাই খাই গৌৰৱ গগৈ প্ৰতিটো ক্ষেত্ৰত কিয় পলাই ফুৰিছে? যদি তেওঁ প্ৰকৃততে লাচিত প্ৰতিটোকে শক্তিশালী এজন পাৰ্টি, লাচিতে যেনেকৈ যুদ্ধক্ষেত্ৰ এৰি পলোৱা নাছিলে, গৌৰৱ গগৈ সন্মুখৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰতিটো ক্ষেত্ৰত তেওঁ যুঁজ দিয়ক, আমি চাওঁ যে কোন পাৰ্টি শক্তিশালী। কিন্তু গৌৰৱ গগৈ পলায়নবাদী কথাৰে ছদ্মবেশী কথাৰে প্ৰতিটো ক্ষেত্ৰৰ পৰা পলাই ফুৰিলে কিন্তু নহ'ব।